নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গত চতুৰ্থ বৰ্গৰ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে সেই এক্সামৰ ওপৰত কেন্দ্ৰ কৰি শাৰীৰিকভাৱে অক্ষম বা PWD কেণ্ডিডেটসকলৰ বাবে গুৰুত্বপূৰ্ণ এখন জাননী বা ফৰ্ম এখন আহি পৰিছে। গতিকে এইটো যে জনাব বিচাৰিছোঁ ফৰ্মখন কিয় ইমান ইম্পৰ্টেণ্ট, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইতিমধ্যে আহি পৰিছে পৰ্টেলত ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন, নিশ্চয় দেখিছে। ইয়াত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে নটিফিকেশ্যন নিউ হিচাপে এপ্লিকেশ্যন ফৰ্মেট এণ্ড লেটাৰ অফ আণ্ডাৰটেকিং ফৰ ইউজিং স্ক্ৰাইব বাই PWD কেণ্ডিডেট। গতিকে যিখিনি বিশেষকৈ PWD কেণ্ডিডেট আছে তেখেতলোকৰ সহকাৰী যদি আপুনি লৈছে, আপুনি এপ্লাই কৰোঁতে যদি সহকাৰী লৈছে, তেতিয়া আপোনালোকৰ স্ক্ৰাইব যদি আপোনালোকক লাগে তেতিয়া কি কৰিব লাগিব, আপুনি এখন ফৰ্ম ফিল আপ কৰিব লাগিব। মনত ৰাখিব এইখন নটিচ আহিছিল 8/7/2024। ক্লিক হে বটনত ক্লিক কৰিছোঁ। ক্লিক কৰি আপোনাক কমপ্লিট ডিটেইলছ দেখুৱাই দিব বিচাৰিছোঁ। গতিকে এইখন নিশ্চয় আপুনি দেখি আছে, অকণ এড কৰিব। এয়া নিশ্চয় আপুনি দেখিছে এপ্লিকেশ্যন ফৰ্মেট এণ্ড লেটাৰ or undertaking for using scribe by PWD candidate, নিশ্চয় দেখিছে। টু ইয়াত লিখা হৈছে ডাইৰেক্ট ডিষ্ট্ৰিক্ট টু ডিষ্ট্ৰিক্ট কমিশ্যন স্পষ্টকৈ মেনশ্যন কৰা হৈছে। আপোনাৰ নিজৰ নাম ডিটেইলছখিনি সকলো ফুলফিল কৰিব। তাৰপিছত আপোনালোকৰ এখন ফটো লগাব, পাছপৰ্ট চাইজ ফটো PWD কেণ্ডিডেটসকলৰ। তাৰপিছত পাছপৰ্ট চাইজ ফটো স্ক্ৰাইব ইফ এপ্লিকেবল, যিজনে আপোনাৰ লিখা মেলা কৰিব সেইজনৰ ফটো লাগিব। তাৰপিছত সকলোখিনি ডিটেইলছ আপুনি যিখিনি গম পায় এইখিনি কথা ভিডিঅ' ডেছক্ৰিপশ্যনটো মই লিংকটো দি দিছোঁ। লিংকটো দিলে সুন্দৰকৈ আপুনি ডাউনলোড কৰিব পাৰিব। গতিকে কথা হ'ল যে আপোনালোকে যদি PWD কেণ্ডিডেট হয়, আপোনালোকে যদি সহকাৰী হিচাপে আপোনাক লাগে, তেতিয়াহ'লে আপোনালোকে এইটো কৰিব লাগিব, নহ'লে আপোনালোকৰ বহুত প্ৰব্লেম হ'ব পৰীক্ষাৰ ক্ষেত্ৰত। এইটো কাম এতিয়া আপুনি কৰি ল'ব, কাৰণ এক্সাম ওচৰ চাপিছে। বিশেষকৈ তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ ছেপ্টেম্বৰ মাহৰ পৰা হ'ব, ইতিমধ্যে গম পাইছে। গতিকে এইখিনি কথা মনত ৰাখিব, ভালদৰে পঢ়া শুনা কৰক। গতিকে পাৰ্চনেল ডিজেবিলিটি কেণ্ডিডেটসকলৰ নিশ্চয় এটা ভাল ফলাফল লাভ কৰিবলৈ অধীৰ অপেক্ষাৰে ৰখি আছে। গতিকে ভালদৰে পঢ়া শুনা কৰক। ধন্যবাদ।